এটোপাল তেজৰ বাবে আপুনি আৰু কেতিয়াও আপোনাৰ আপোনজনক হেৰুৱাবলগীয়া নহয়। জুবিন অনুৰাগীৰ এক মহান প্ৰচেষ্টা। যোৰহাট মেডিকেল কলেজ হাস্পতালত মুকলি কৰিলে মায়াবিনী ৰক্তদান সংস্থাৰ। জুবিন গাৰ্গৰ স্মৃতিত মৰিয়নি সীমান্তৱৰ্তী জংঘল ব্লক অঞ্চলৰ ৰাজ্যৰ সহযোগত মায়াবিনী ৰক্তদান সংস্থাৰ মুকলি। যোৰহাট মেডিকেল কলেজ হাস্পতালত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এই ৰক্তদান সংস্থাটিৰ। লগতে এখন সমিতিও গঠন কৰা হৈছে। উক্ত সভাত উপস্থিত থাকে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট মেডিকেল কলেজৰ অধ্যক্ষ সৌৰভ বৰকটকী, মানৱ গোহাঁই লগতে ভালে সংখ্যক গণ্যমান্য ব্যক্তি। জংগল ব্লক নাগাজাংকা বাহনী খেৰমিয়াকে লৈ প্ৰায় 15টামান গাঁৱৰ যুৱকসকলৰ উদ্যোগত পিছলৈ গৈ পেলাই সমস্ত গাঁওবাসী 15টা গাঁওবাসী ৰাইজে সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে জুবিন গাৰ্গ ডাঙৰীয়া প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাজহুৱাভাৱে আদ্যশ্ৰাদ্ধৰ দৰে নিজৰ ঘৰৰ সন্তানৰ দৰে আদ্যশ্ৰাদ্ধ আয়োজন কৰাৰ পিছত যি এটা হোৱাটছএপ গ্ৰুপ খোলা হৈছিল, এই হোৱাটছএপ গ্ৰুপটোত নধৰা হৈ গ'লগৈ সংখ্যা। সকলোৱে যোগ দিলে, প্ৰায় 1500তকৈ অধিক। এতিয়া শুনা পাইছোঁ প্ৰায় 2000মান হ'ব যুৱক যুৱতী ৰাইজ জড়িত হৈ পৰিল। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গ'ল। প্ৰাণৰ শিল্পীগৰাকীয়ে মানৱ দৰদী বিভিন্ন কৰ্মৰে আজি আমাক উৎসাহিত কৰিলে। নাহৰ গছ অৰ্থাৎ গছ পুলি ৰুব লাগে। প্ৰকৃতিৰ প্ৰতি হাতীয়ে গৈ পেলাই চকু পানী টুকা, কুকুৰে গৈ পেলাই জুবিন গাৰ্গ ডাঙৰীয়া প্ৰতিচ্ছবিৰ ওচৰত চকু পানী টুকা, গৰু, ঘোঁৰা, বাদুলি, বান্দৰ, কাউৰী, এই দৃশ্যাংগসমূহে আমাক উৎসাহিত কৰিছে। আৰু যুৱক যুৱতীসকলক উৎসাহিত কৰাৰ সময়তে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে কি কৰা হ'ব এনে চিন্তাৰে সকলো আছিল। আৰু পিছলৈ গৈ সকলোৱে মনলৈ আহিল যে আমি জুবিন গাৰ্গ ডাঙৰীয়াক জীয়াই ৰাখিব লাগিব। মায়াবিনী তেখেতৰ এই নামেৰে মায়াবিনী ৰক্তদাতা সংস্থা আমি এটা খোলা হওক। আৰু আজি প্ৰথম পৰা 3জন ৰক্তদাতা আগবাঢ়ি আহিছে। কণমানি এগৰাকী মাইনা, এই মাইনাগৰাকীৰ বাবে ব্লাড বা ৰক্তদান কৰিবলৈ যোৰহাট মেডিকেল কলেজৰ প্ৰিন্সিপাল ডক্টৰ বৰকটকী, ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ মানৱ গোহাঁই, ব্লাড বেংকৰ ইনচাৰ্জ ডক্টৰ ডেকা আৰু বিভিন্ন সন্মানীয় শিক্ষাবিদসকলৰ উপস্থিতিত, সমাজকৰ্মীসকলৰ উপস্থিতিত, যোৰহাট প্ৰেছ ক্লাবৰ সাংবাদিকসকলকো আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ উপস্থিতিত। আজি মায়াবিনী জুবিনদাৰ নামেৰে আজি এই ৰক্তদাতা সংস্থাৰ শুভাৰম্ভণি কৰা হৈছে। মানে এই সংস্থাই গোটেই প্ৰয়োজন হয় গোটেই অসমৰ বিভিন্ন প্ৰান্তত। হয়, অসমৰ বিভিন্ন প্ৰান্তত আৰু আমাৰ ফালৰ পৰা এটা আহ্বান থাকিল। অসমৰ বিভিন্ন প্ৰান্তত যদি আপোনালোকে নাহৰ গছ পুলি ৰুইছে জুবিনদাৰ নামত অন্য যদি কোনোবাই আৰ্ট স্কুল খুলিব লৈছে, কোনোবাই সংগীত বিদ্যালয় খুলিব লৈছে বা যদি বিদ্যালয় আছে নামাকৰণ কৰিব লৈছে, এতিয়া মৰিয়নিত আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই ভৱিষ্যত প্ৰজন্ম আমি তেওঁৰ স্মৃতি সকলোৱে যেন দেখি থাকে তাৰ বাবে ব্যস্তপূৰ্ণ যি মৰিয়নি ৰেলৱে ষ্টেচন পথ, এই পথটো জুবিন গাৰ্গ পথ হিচাপে আমি নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এনেধৰণে বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন চিন্তা আহিছে। নিশ্চয় আপোনালোকৰ এটা আহ্বান থাকিব, আমাৰ যদি কেতিয়াবা প্ৰয়োজন হয় মায়াবিনী ৰক্তদাতা সংস্থা মৰিয়নি, আপোনালোকে ক'ব, আমি সহায় কৰিম। আৰু পাৰিলে আমাৰ নামেৰে আপোনালোকেও নিজ নিজ অঞ্চলত মায়াবিনী ৰক্তদাতা সংস্থা খোলা হওক। আমাৰ বিশেষকৈ অন্যতম মুখ্য দায়িত্বত থকা বিতোপন শইকীয়া ডাঙৰীয়া, নগেন গগৈ ডাঙৰীয়া, শস্য গগৈ ডাঙৰীয়া, কেইজন আছে সকলোৱে নাম লোৱা নাই। সকলোৱে এইটো আহ্বান সকলোৰে হৈ পেলাই মই অনুৰোধ জনাইছোঁ অসমৰ সন্মানীয় যুৱক যুৱতীসকলক, যিসকলে জুবিন গাৰ্গ ডাঙৰীয়াৰ অনুৰাগী, আপোনালোকৰ ফেন্স ক্লাব আছে, তাৰ মাজতে যদি মায়াবিনী এই ৰক্তদাতা সংস্থা খুলিব বিচাৰে আপোনালোকে খুলিব। আমি একেলগতে মিলি পেলাই অসমৰ ৰাইজৰ সেৱা কৰিম। ঐতিহাসিক দিন, শ্ৰদ্ধাৰ শিল্পীজনৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে আমি মায়াবিনী নামেৰে এটা ৰক্তদান সংস্থা আজিৰ পৰা আমি জন্ম দিলোঁ। এইটো গোটেই আমাৰ আশা গোটেই অসমত ইয়াৰ প্ৰসাৰ হওক আৰু অসমৰ প্ৰতিজন ব্যক্তি যাতে কিবা যদি তেখেতসকলৰ তেজৰ প্ৰয়োজন হয় যাতে আমি এটোপাল তেজৰ বাবে আৰু আজিৰ পৰা কোনো আপোনজনক কোনে হেৰুৱাবলগীয়া নহয়, তাৰ সেই আশা লৈ পেলাই আমি জুবিনদাৰ স্মৃতিত এই মায়াবিনী ৰক্তদান সংস্থাটো আজি জন্ম দিছোঁ। হয়, আমি পৰৱৰ্তী পৰ্যায়ত আমি এই মায়াবিনী ৰক্তদান সংস্থাৰ পৰা
আমি সমাজৰ এনেকুৱা উন্নয়নমূলক কাম কৰি যাম বুলি আমি পদক্ষেপ লৈছোঁ। আমি প্ৰথম অৱস্থাত আমাৰ জংঘল ব্লকতে আমাৰ শ্ৰদ্ধাৰ শিক্ষক নগেন গগৈ ডাঙৰীয়াৰ তেখেতৰ ইচ্ছা আৰু সকলো ৰাইজৰ আগত তেখেতে অৱগত কৰিছে। আমি তেখেতৰ ইচ্ছাক সন্মান দি পেলাই আমি পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ যিসমূহ গীত সেইসমূহ আমি ছাত্ৰ ছাত্ৰীসকলক শিকোৱাৰ ব্যৱস্থা কৰিম আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ যিসমূহ গীত আমি সংৰক্ষণ কৰাৰ প্ৰচেষ্টাৰে আমি এখন সংগীত মহাবিদ্যালয় স্থাপনৰ প্ৰায় কেইদিনমানৰ পিছৰ পৰা আমি যোজা আৰম্ভ কৰিম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।